অভিনেতা যতীন বৰাৰ এটা আৱেগিক পোষ্ট। অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই অত্যন্ত আৱেগেৰে ক'লে, বৰকৈ মনত পৰে মোৰ, ঘনাই মনলৈ আহে। পবিত্ৰ হেঁপাহৰ বহাগ আহিলেই চেৰেং চেৰেংকৈ মনত পৰে মোৰ। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আপোনাৰ প্ৰতিদিন সুখৰ হওক জীৱন আৰু সুস্বাস্থ্যৱান হৈ থাকক সদায়। সামাজিক মাধ্যমত অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ এটা আৱেগিক পোষ্ট, য'ত তেওঁ লিখিছে, চাৰিওদিশে এইকেইদিন ঢোলৰ মাত, পেঁপাৰ শব্দ, হুঁচৰিৰ দলে মঞ্চৰ লগতে ৰাইজৰ চোতালতো পদধূলা পেলাইছে। চেনাই মোৰ ঢুলীয়াৰ দৰেই বহুতো ঢুলীয়াই নিজৰ চেনেহীক ঢোলৰ চাপৰত নচুৱাইছে। বৰকৈ মনত পৰে বিহুৰ উৎসাহ দেখিলে, চেনাই মোৰ ঢুলীয়াৰ মোৰ প্ৰিয় চৈত্য, বোল নামৰ চৈত্যটোলৈ বৰকৈ মনত পৰে। ঘনাই কথা মনলৈ আহে, চেনাই মোৰ ঢুলীয়াৰ আপোনালোকৰ প্ৰিয় চৈত্য বোললৈ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম।